আমি সকলে অসমবাসী রাইজ দেশবাসী রাইজ আমি ভাৰাক্ৰান্ত। আজি আমাৰ মাজত জুবিন গাৰ্গ নাই, তাৰ কাৰণে গোটেই অসমত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ঠায়ে ঠায়ে এনেকুৱা এটা পৰিৱেশ হৈছে, এইটো পৰিৱেশ আমি কেতিয়াও আগত দেখা পোৱা নাই। তাৰ কাৰণে জুবিন গাৰ্গ আচানক মৃত্যুতে আমি কোনেও অসমবাসীৰে বিশেষকৈ মানি ল'ব পৰা নাই। তাৰ কাৰণে অসমত বিভিন্ন চুকে কোণে তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, তেওঁৰ পৰমাত্মাৰ চিৰশান্তি কামনা কৰি এই কাৰ্যক্ৰম চলি আছে আৰু বহু কেইদিন চলি থাকিব মোৰ ভবা মতে। তাৰ কাৰণে জুবিন গাৰ্গ অসমৰ এজন নয়নৰ মণি হয়। তেওঁৰ কণ্ঠত মোৰ ভবা মতে মা সৰস্বতী যেন বিৰাজমান আছিল। বিভিন্ন ভাষাত তেওঁ গীত গাইছিল, 40,000ৰ অধিক তেওঁ গীত গাইছিল। এইটো এটা অভিলেখ সুধাকণ্ঠ বুলি আমি ভাবোঁ। তাৰ কাৰণে জুবিন গাৰ্গ বিশেষকৈ উঠি অহা যুৱতীক যে তেওঁ উজ্জীৱিত কৰিছিল, যুৱক যুৱতী তেওঁক ইমান ভাল পাইছিল, আমি কি ভাষা নাই কি বুলি প্ৰকাশ কৰিম। তাৰ কাৰণে জুবিন গাৰ্গ যদিও তেওঁ আমাৰ মাজত নাই, তেওঁৰ সাধাৰণ মৃত্যু হ'লে আমি অসমীয়া ৰাইজ চাগে ইমান দুখ নাপালোহেঁতেন। আচানক মৃত্যুটো হোৱা, কিবা ট্ৰিটমেণ্টৰ কাৰণে বাহিৰত গৈছিল বেলেগ কথা, ফুৰাৰ কাৰণে গৈ পেলাই তেওঁ যে মৃত্যুটো হৈছে, এই মৃত্যু আমি কোনো মানি লোৱা নাই, মানি ল'ব নোৱাৰোঁ। যিমান দিন দেশ থাকিব আমি থাকিম, জুবিন গাৰ্গ আমাৰ অন্তৰত বিৰাজমান হৈ থাকিব, তো যুগ যুগ তেওঁ অমৰ হৈ থাকিব বুলি মই ভাবোঁ।